ज्ञानाञ्जन शलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः। हे कृष्ण करुणा सिन्धु दीनबन्धु जगत्पति गोपेश गोपिकान्त राधाकान्त नमोस्तुते। तप्त कांचन गौरांगी राधे वृन्दावनेश्वरी शुभानुसुते देवी नमामि हरिप्रिये। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। श्रीमद् भगवद गीता अथ षोडश अध्याय त्रैवासुर संवाद विभाग। श्री भगवान उवाच अभयं सत्त्व संशुद्धि ज्ञानं चतुरेव स्थितिः दानं दमश्च चक्रश्च साध्यस्तव अर्जवम् अहिंसा सत्यं क्रोधस्त्याग शान्तिरपैशुनाम दया देशु कालकाममर्त्यवं ह्रीयचापलं तेजो क्षमा धीति शौचमद्रवो नातिमानिता भवन्ति सम्पदां दैवी अभिजातस्य भारत दम्भ दर्प अभिमानस्य परस्यम् एव च अज्ञानं च अभिजातस्य पार्थ सम्पदम् आसुरीं दैवी सम्पद विमोक्षाय निबन्धाय आसुरी माता मांस च सम्पदं दैवी अभिजात कोशि पाण्डवम्। भगवान श्रीकृष्ण बोलें भय शून्यता अंतःकरणेर पूर्ण निर्मलता तथ्य ज्ञानेर जन्य ध्यान योगे निरंतर दृढ़स्थिति सात्विक दान इंद्रियादि संयम भगवान देवता और गुरुजनादिर पूजा अग्निहोत्रादि उत्तम कर्मेर अनुष्ठान वेद शास्त्रादि अध्ययन अध्यापन भगवानेर नाम गुणकीर्तन सधर्म पालने कष्ट सह्य करा एवं शरीर और इंद्रिय सह अंतःकरणे सरलता काय मन वाक्ये কাউকে কোনোভাবে কষ্ট না দেওয়া যথার্থ ও প্রিয় ভাষণ নিজের প্রতি অপরাধকারীর প্রতিও ক্রোধ না করা সকল কর্মে কর্তৃত্ব অভিমান ত্যাগ করা চিত্ত চাঞ্চল্যের অভাব পরনিন্দা বর্জন সর্বভূতে অহৈতুক দয়া বিষয়সমূহের সঙ্গে ইন্দ্রিয়াদি সংযোগ করে আসক্ত না হওয়া কোমলতা লোক ও শাস্ত্রবৃত্ত আচরণে লজ্জা এবং ব্যর্থ চেষ্টার অভাব তেজ ক্ষমা ধৈর্য বাহ্য অভ্যন্তরে শুদ্ধি শত্রু ভাবাশূন্য শূন্যতা এবং নিজের মধ্যে পূজ্য ভাবে অনভিমান হে ভারত এই সমস্ত হল দৈবী সম্পদযুক্ত পুরুষের লক্ষণ। হে পার্থ দম্ভ দর্প অভিমান ক্রোধ নিষ্ঠুরতা ও অজ্ঞান এই সকল হল আসুরি সম্পদ সহ জাত পুরুষের লক্ষণ। দৈবী সম্পদ সংসার বন্ধন হতে মুক্তির হেতু এবং আসুরি সম্পদ সংসার বন্ধনের কারণ। হে পাণ্ডব তুমি শোক করো না কারণ তুমি দৈবী সম্পদ নিয়ে জন্মেছ। ওম যদক্ষরং পরিভ্রষ্টং মাত্রাহীনং চ যদ্ভাবত পূর্ণং ভাবতু তৎসর্বং তৎপ্রসাদত সুরেশ্বর। হে শ্রীকৃষ্ণ আপনি বাসুদেব সংকর্ষণ প্রত্যেকে অনিরুদ্ধ আপনাকে মনের দ্বারা নমস্কার ও ধ্যান করে ওম সর্বেষাং মঙ্গলং ভূয়াৎ সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভবেৎ। ওম শান্তি ওম শান্তি ওম শান্তি। সকলের মঙ্গল হোক সকলে সুখী হন নীরব এবং প্রশান্তি লাভ করুন কেউ যেন দুঃখ ভোগ না করে আধ্যাত্মিক আধিভৌতিক ও আদি দৈবিক এই ত্রিবিধ তাপের শান্তি ভোগ করে। কৃষ্ণ।